হেল্ল' এভৰিৱান, ভালনে সকলোৰে? চ' আজিৰ পৰা আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ, যিটো হয় ইণ্ডিয়ান পলিটি ইন আছামিজ। চ' লক্ষ্মীকান্তৰ যিখন হয় লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি, আপোনালোকে সকলোৱে ডেফিনেটলি এইখনৰ বিষয়ে খুব ভালকেই জানে। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম লাগিলে সেয়া UPSC হওক, APSC হওক বা যিকোনো আপোনাৰ কম্পিটিটিভ এক্সাম, এইখন কিতাপ নোহোৱাকৈ কোনেও সহজতে আগবাঢ়িব নোৱাৰে। চ' ইণ্ডিয়ান পলিটিৰ বাইবেল বুলি কোৱা হয়। চ' এতিয়া কথাটো হ'ল, যেতিয়া আমি ইণ্ডিয়ান পলিটি পঢ়িবলৈ আৰম্ভ কৰোঁ, এতিয়া যিহেতু কোৱা হৈছে যে APSCৰ যিটো পেটাৰ্ণ হয় আহিবলগীয়া সময়ত, তাত কি হৈ আছে, মেইনলি আপোনাৰ UPSC পেটাৰ্ণত প্ৰশ্নবোৰ ছেট কৰিব সম্ভাৱনা আছে। চ' মেইনলি কি হয়, ইয়াত এতিয়া ষ্টেটমেণ্ট বেছড কুৱেশ্যনকে আদি কৰি বহুত ধৰণৰ ক্ৰিটিকেল এনালাইটিকেল প্ৰশ্ন সোধা হ'ব। চ' কি হয়, ইয়াত সৰু সৰু কিতাপখনৰ যিবিলাক একদম কনচেপচুৱেল প্ৰশ্ন, লাইন বাই লাইন, সৰু সৰু লাইন যিবোৰ হয়তো আমি ইগন'ৰ কৰি যাওঁ, সেইবিলাকৰ ওপৰত ইয়াত বিতংকৈ আলোচনা কৰা হ'ব। আৰু মেইনলি কি হয়, আমাৰ যিসকল ষ্টুডেণ্টছৰ, যিসকল এছপিৰেণ্টছৰ ইয়াত ইণ্ডিয়ান পলিটিৰ বেকগ্ৰাউণ্ড নাই, চ' এই ছিৰিজটোৰ থ্ৰুৱেদি তেওঁলোকক যথেষ্ট হেল্প কৰিব বুলি মই ভাবোঁ। আৰু দ্বিতীয়তে আমি ইয়াত এটা পেটাৰ্ণত ষ্টাডি কৰিম। ইয়াৰ যিটো ষ্ট্ৰেটেজি, মেইনলি চাওক যে ইণ্ডিয়ান পলিটিৰ আপোনালোকে হয়তো বেলেগ নোটছ নাইবা বেলেগ কোচিং চেণ্টাৰৰ পৰা বহুত ধৰণৰ মেটেৰিয়েলছ পাইছে, বাট ইয়াত মই নোটছ হিচাপত ষ্টাডি নকৰোঁ। ইয়ানি কি মই একো নোটছ ইয়াত ডিছকাছ নকৰোঁ। চ' মেইনলি ইয়াত কি হ'ব, ইয়াত মেইনলি আপুনি যিখন কিতাপ আছে, লক্ষ্মীকান্তৰ যিখন কিতাপ আছে, সেইখন সন্মুখত মেলি লওক, আৰু মই যেনেকৈ ডিছকাছ কৰি যাম, মই এজিউম কৰি ল'ম যে আপোনালোকে কিতাপখন লগতে পঢ়ি গৈ আছে আৰু মোৰ ডিছকাশ্যনটো ফ'ল' কৰি পেলাই ইয়াত লাইন বাই লাইন শিকি যাব। চ' সেই ষ্ট্ৰেটেজি হিচাপতে এই যিটো ছিৰিজটো ষ্টাৰ্ট কৰিম। চ' ইণ্ডিয়ান পলিটি ইন আছামিজ, যিটো ফাৰ্ষ্ট চেপ্টাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড, চ' ইয়াৰ আমি পাৰ্ট 1 আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ। চ' পাৰ্ট 1 যেতিয়া আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ, যে প্ৰথম মেইন কনচেপ্টটো হৈছে যে ইণ্ডিয়ান পলিটিত মেইনলি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ, যেতিয়া আমি কনষ্টিটুৱেণ্ট এছেম্বলিৰ কথা ষ্টাৰ্ট কৰোঁ, যে 1946ত যেতিয়া ইয়াৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ ষ্টাৰ্ট হৈছিলে, তো সেইখিনি সময়তে ধৰক আপোনাৰ যেতিয়া ইয়াৰ বিভিন্ন ধৰণৰ আদৰ্শমূলক সৃষ্টি হিচাপত যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিয়ে পেটাৰ্ণ ইয়াৰ ফ্ৰেম কৰিবলৈ আৰম্ভ কৰিছিলে, ইয়াৰ আগৰে পৰা চাওক, অলমষ্ট যদি আমি চাওঁ যে বেটেল অফ প্লাছিৰ সময়ৰ পৰা 1757ৰ সময়ৰ পৰা নিয়েৰলি প্ৰায় 200 বছৰ ব্ৰিটিছৰ শাসনৰ আণ্ডাৰত আছিলে। চ' এতিয়া এই কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যেতিয়া সেইটো বস্তুটো ফ্ৰেম কৰিবলৈ যাওঁতে, ইয়াৰ যিটো বেচিছ অলৰেডি ব্ৰিটিছৰ বেলেগ বেলেগ আইন, বেলেগ বেলেগ ইয়াৰ যিবিলাক এক্ট আছিলে অলৰেডি ফ্ৰেম আছিলে। চ' যিটো মানুহসকল যিসকল আছিলে, আপুনি এই ফটোখন নিশ্চয় দেখিবলৈ পাইছে, আমি এওঁলোকে যিটো ব্ৰিটিছ পেটাৰ্ণৰ যিবিলাক এক্ট ষ্টাৰ্ট কৰা হৈছিলে, সেইবিলাকৰ লগত খুব ফেমিলিয়াৰ আছিলে। চ' সেইকাৰণে হিষ্টৰিকেল ফ্ৰেমৱৰ্কত আমি ইয়াত অলপ যিমানবোৰ হিষ্টৰিকেল ফ্ৰেমৱৰ্কৰ যিটো ব্ৰিটিছসকলে যিবিলাক আইন উলিয়াইছিলে, সেইবিলাকৰ বিষয়ে কিছু ডিছকাছ কৰিম। আৰু ইয়াৰ আগতে এটা কথা কওঁ যে যিসকল ষ্টুডেণ্টে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যে আছে, এইটো যদি পঢ়া আছে আপোনালোকৰ, তেনেহ'লে এই চেপ্টাৰটো আপোনালোকৰ খুবেই সহজ হ'ব। আৰু যদি কোনোবাই অলৰেডি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়া নাই, একো ডাঙৰ কথা নহয়, অলপমান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ আপুনি যদি এটা বেচিছ বনাই লয়, হিষ্টৰিকেল ফ্ৰেমৱৰ্ক যিটো হয়, আপোনালোকে খুব ইজি পাব। চ' ইণ্ডিয়ান পলিটিৰ প্ৰথম 3টামান চেপ্টাৰ যিটো হিষ্টৰিকেল ফ্ৰেমৱৰ্কৰ হিচাপতেই হয়। চ' যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এটা বেকগ্ৰাউণ্ড আছে, খুবেই আপোনালোকে সহজ পাব। ইয়াৰ পিছৰ পৰাহে যেতিয়া আমি আৰ্টিকলছবিলাক আৰম্ভ কৰিম, যেতিয়া 1 by 1 যিটো প্ৰচেছত আমি যেতিয়া যাম ইয়াত, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, চ' তেতিয়াৰ পৰা বস্তুবোৰ ইণ্ডিয়ান পলিটি হ'ব আৰু বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। ইয়াত লাইন বাই লাইন প্ৰত্যেকটো খুটি নাটি মাৰি পেলাই ডিছকাছ কৰিম। আৰু ইয়াৰ সকলো বস্তুবোৰ মই এইটোৱে এজিউম কৰি লৈছোঁ যে আপোনালোকে কিতাপখন চাই পেলাই ফ'ল' কৰি গৈ আছে। যিকোনো ধৰণৰ আপোনালোকৰ প্ৰশ্ন আছে, আপোনালোকে মোক কমেণ্ট বক্সত সুধিব পাৰে, সাধ্য অনুসৰি মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' আহকচোন আজি ইণ্ডিয়ান পলিটিৰ প্ৰথম চেপ্টাৰটো আমি ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি কিছু এটা বেচিছ ইয়াৰ মই অলৰেডি বনাই ল'লোঁ, যে অলৰেডি প্ৰায় 200 বছৰ যিটো ব্ৰিটিছ উপনিৱেশ কালত থকাৰ পিছত যিটো
কনষ্টিটুৱেণ্ট এছেম্বলিয়ে যেতিয়া ফ্ৰেম কৰিবলৈ যাওঁতে ব্ৰিটিছৰ যিটো পেটাৰ্ণৰ লগত যথেষ্টখিনি ফেমিলিয়াৰ আছিলে। চ' ইয়াৰ পিছত তেওঁলোকে যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলি যেতিয়া হ'ল, ইয়াৰ আমি নেক্সট চেপ্টাৰবিলাকত ভালকৈ পাই যাম। চ' এতিয়া কথাটো হ'ল যে ব্ৰিটিছে যেতিয়া তেওঁলোকৰ কোম্পেনী ৰুল মানে ইষ্ট ইণ্ডিয়া কোম্পেনী, চ' যদি চাবলৈ যায় তেওঁলোক ব্ৰিটিছসকল যেতিয়া প্ৰথমলৈ আহিছিলে ভাৰতত 1600ত ইণ্ডিয়ালৈ আহিছিলে। অ'কে, তেওঁলোকক এখন ইয়াত চাৰ্টাৰ দিয়া হৈছিলে কুইন এলিজাবেথ ওৱানৰ দ্বাৰা, যাতে ইণ্ডিয়াত তেওঁলোকে আহি পেলাই বিজনেছ কৰিব পাৰে। গ্ৰেজুৱেলি কেনেকৈ তেওঁলোকে ইণ্ডিয়াত নিজৰ শাসন অধিপত্য যে বিস্তাৰ কৰি ল'লে, এই বিষয়ে আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত ডিটেইলছত ভালকৈ পঢ়িবলৈ পাব। দেন কি হ'ল, ইয়াত যিখন ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তত যিখিনিৰ পৰা আৰম্ভ হৈছে যে 1765ত ইয়াত যেতিয়া কোম্পেনীৰ ফালৰ পৰা যিটো দিৱানী বুলি যিটো কয়, দিৱানী ইয়ানি কি ইয়াত মানে যিটো দিৱানী মানে ইয়াত যিটো টেক্স ফ্ৰী ৰাইট, টেক্স কালেক্ট কৰাৰ যিটো ৰাইট বেংগল, বিহাৰ আৰু উৰিষ্যাত পোৱাই যোৱা হ'ল। আৰু এই ৰাইটটো তেওঁলোকক দিয়া হৈছিলে, ইয়াত কিতাপখনত একচুৱেলি মেনশ্যন নাই, তো শ্বাহ আলামে এওঁলোকক যিটো ইষ্ট ইণ্ডিয়া কোম্পানী এই ৰাইটটো দিছিলে। আৰু এইটো ইমিডিয়েটলি আফটাৰ দ্য বেটেল অফ বক্সাৰত যিটো বেটেল হৈছিলে ইয়াৰ পিছতে। চ' আপোনালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিব পাৰিব নেকি যে বেটেল অফ প্লাচি এইটো যেতিয়া হৈছিলে আপোনাৰ 1757। চ' 1757ত মোগল সম্ৰাট কোন আছিলে? ইয়াৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত লিখি দিব লাগিব। ত' বহুত ভেৰি ইজি প্ৰশ্ন এইটো। ইণ্ডিয়ান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যিয়ে ভালকৈ পঢ়িছে এইখিনি গোটেইখিনি কথা খুব ভালকৈ জানিব তেওঁলোকে। চ' ইয়াৰ পিছত কি হ'ল, ব্ৰিটিছসকলে ইণ্ডিয়াত মানে প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিবলৈ ওলালে কিছুমান আইন কিছুমান নিয়ম ষ্টাৰ্ট কৰিছিলে। আৰু গ্ৰেজুৱেলি প্ৰথমে কি হ'ল 1773ৰ পৰা আমি আজি এই পাৰ্টটোত এইখিনিকে কথা ডিছকাছ কৰিম 1858লৈকে গোটেই সকলোবোৰ যিমানবোৰ আছিলে ইয়াত কোম্পেনীৰ ৰুলৰ আণ্ডাৰত ষ্টাৰ্ট কৰা হৈছিলে। কোম্পেনীৰ ৰুলৰ হিচাপত দেন 1858ৰ পৰা গোটেইখিনি আফটাৰ যিটো চেপই মিউটিনি ইয়ানি যিটো চিপাহী বিদ্ৰোহ বুলি যিটো কয়, চিপাহী বিদ্ৰোহৰ পিছত যিটো হয় কমপ্লিটলি কণ্ট্ৰলটো ব্ৰিটিছ গভৰ্ণমেণ্টে ইয়াত সম্পূৰ্ণৰূপে লৈ লয়। চ' 1770ৰ পৰা 1858লৈকে গোটেইখিনি যে হয় সেইখিনি ইষ্ট ইণ্ডিয়া কোম্পেনীৰ আণ্ডাৰত লোৱা হয় কাৰণে ইয়াক কোম্পেনীৰ ৰুল বুলি কোৱা হয়। চ' মেইনলি আমি প্ৰথমতে যদি চাবলৈ যাওঁ, প্ৰথম যিটো এক্ট ইয়াত ষ্টাৰ্ট কৰা হৈছিলে দ্য ৰেগুলেটিং এক্ট 1773। চ' ৰেগুলেট কৰিবলৈ কেনেকৈ ইণ্ডিয়াত প্ৰথমতে বস্তুবোৰ ষ্টাৰ্ট কৰিছিলে সেইটো কৰা যাব। সেইটো মেইনলি ৰেগুলেটিং এক্টৰ আপুনি কিতাপখন যদি চাই গৈছে এতিয়া অলৰেডি দেখিব ইয়াৰ কিছুমান ইম্পৰ্টেঞ্চ আছে। যে ইম্পৰ্টেঞ্চটো এইটো যে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতত লোৱা ইণ্ডিয়াৰ যিখিনি ৰেগুলেশ্যন কৰিব লাগে থ্ৰু ইষ্ট ইণ্ডিয়া কোম্পেনীৰ পৰা লোৱা এইটো ফাৰ্ষ্ট ষ্টেপ আছিলে। আৰু ইণ্ডিয়াৰ যিটো পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ ফাংচনবিলাক যিটো কোম্পেনীৰ আণ্ডাৰত কৰা হ'ব তাৰ কাৰণে কিছুমান নিয়ম বান্ধি লোৱা হৈছিলে। আৰু এটা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন, ইয়াৰ মিনিংটো যে বেলেগ জেগাত সেই সময়ত বেলেগ গভৰ্ণৰ জেনেৰেল বা তেনেকৈ আছিলে, এটা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন ক্ৰিয়েট কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছিলে থ্ৰু ৰেগুলেটিং এক্ট। এতিয়া ৰেগুলেটিং এক্টৰ মেইন ফিচাৰ্ছবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় যে ইয়াৰ যিজন গভৰ্ণৰ অফ বেংগল, চ' গভৰ্ণৰ অফ বেংগল এওঁক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হ'ল। এতিয়া আগতে কি আছিলে যে আপোনাৰ বেংগল, বম্বে আৰু মাদ্ৰাছ তিনিজন গভৰ্ণৰ জেনেৰেল আছিলে, তেওঁলোক ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছিলে ইয়াত। এতিয়া কথাটো হ'ল যেতিয়া গভৰ্ণৰ অফ জেনেৰেল অফ বেংগল বনাই দিয়া হ'ল, এওঁ দুজনক বম্বে, মাদ্ৰাছ আৰু এওঁ বেংগল। চ' এই দুজন যিটো গভৰ্ণৰ জেনেৰেল এওঁলোকৰ ছাবঅৰ্ডিনেট হ'ল, মানে এই দুয়োজনে গভৰ্ণৰ জেনেৰেল অফ বেংগলক ৰিপৰ্ট কৰিব লাগিব। এওঁলোকক বম্বে আৰু মাদ্ৰাছৰ যি দুজন গভৰ্ণৰ জেনেৰেল বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ ছাবঅৰ্ডিনেট বনাই দিয়া হ'ল। আৰু প্ৰথম যিজন গভৰ্ণৰ জেনেৰেল সেইটো আপোনাক সুধিব পাৰে লৰ্ড ৱাৰেন হেষ্টিংছ আছিলে। চ' ইয়াত কি হ'ল এওঁলোকক যিজন গভৰ্ণৰ জেনেৰেল বেংগল কৰি দিয়া হ'ল, চ' এওঁলোকক এই গভৰ্ণৰ জেনেৰেলক এছিষ্ট কৰিবলৈ এটা এক্সিকিউটিভ কাউন্সিল ষ্টাৰ্ট কৰা হৈছিলে। এক্সিকিউটিভ কাউন্সিল মানে কি হয় যে গোটেই কামবিলাক যেতিয়া কৰা হ'ব এইবিলাক এক্সিকিউট কৰিবলৈ এটা কাউন্সিল, গোটেইবিলাক চলাই নিবলৈ কাৰণে এটা কাউন্সিল লাগে। আৰু সেই হিচাপত ইয়াত 4জন মানুহো ইয়াত এপইণ্ট কৰা হৈছিলে। আৰু ইয়াৰ হিচাপতে বেংগলত 1774ত যে এটা সুপ্ৰিম কোৰ্ট ষ্টাৰ্ট কৰা হৈছিলে। ইয়াত সুপ্ৰিম কোৰ্টত এজন চিফ জাষ্টিচ থাকিব আৰু ইয়াৰ 3জন বেলেগ জাজ।
এতিয়া এই জাষ্টিছজনৰ নাম কেতিয়াবা আপোনাক সুধি দিব পাৰে, এই জাষ্টিছজনৰ নাম যিটো হয় এলিজা ইম্পে, সুধি দিব পাৰে। এইটো একচুৱেলি লক্ষ্মীকান্তৰ কিতাপখনত মেনশ্যন নাই যদিও মই কথাখিনি লগতে কৈ গৈছোঁ ইয়াত। চ' ইয়াৰ পিছত এনেই আপোনাক যদি সোধে যে ছুপ্ৰিম কোৰ্ট এইটো কিবা কেনেকৈ হৈছিলে, সেইটো পিছত। ইয়াত বেংগলৰ যিটো ছুপ্ৰিম কোৰ্ট আফটাৰ যদি আপোনাক মেনশ্যন কৰি দিয়ে, সেইটো আফটাৰ দ্য ৰেগুলেটিং এক্ট ইয়াত বেংগলত ষ্টাৰ্ট কৰা হৈছিলে। এতিয়া কি হ'ল, ইয়াত কিছুমান নিয়ম বান্ধি দিয়া হ'ল যে কোম্পেনীৰ যিসকল বিষয়া আছে বা ছাৰ্ভেণ্ট আছে, এওঁলোকে কোনো ধৰণৰ ব্ৰাইবছ, যিবিলাক ৰজা মহাৰজা এওঁলোকৰ পৰা ল'ব নোৱাৰিব, বহুত ধৰণৰ ইয়াত ষ্ট্ৰিক্ট কণ্ট্ৰল কৰি দিয়া হ'ল। আৰু ইয়াৰ ব্ৰিটিছ গভমেণ্টে কোম্পেনীৰ যিমানবোৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছ, মানে কোম্পেনীৰ যিমানবোৰ ইয়াত কাম কৰি দিব লাগে, যিটো গভাৰ্ণিং বডি হয়, গভাৰ্ণিং বডিৰ হিচাপত ইয়াত ৰিপৰ্ট কৰিব লাগিব, যিবোৰ ৰেভিনিউ, চিভিল, মিলিটাৰী এফেয়াৰ্ছ, গোটেইবিলাক ইয়াত এটা গভাৰ্ণিং বডি ইয়াত ষ্টাৰ্ট কৰি দিয়া হৈছিলে। কিন্তু ইয়াত কি হ'ল, লাহে লাহে কিছুমান প্ৰব্লেমছ, কিছুমান আসোঁৱাহ দেখিবলৈ পোৱা গৈছিলে। চ' এই আসোঁৱাহবিলাক দেখিবৰ কাৰণে যিমানবোৰ প্ৰব্লেম হৈছিলে, সেই হিচাপত 1781ত কিছুমান ইয়াৰ নিয়ম বনোৱা হ'ল, কিছুমান চেঞ্জেছ কৰা হ'ল, যিবিলাকক কোৱা হয় এক্ট অফ ছেটেলমেণ্ট। এক্ট অফ ছেটেলমেণ্ট, কিছুমান আসোঁৱাহ আছিলে, আসোঁৱাহবোৰ দূৰ কৰা হ'ল। ইয়াত এইটো কোৱা হৈছিলে যে ইণ্ডিয়াৰ যিখিনি মানে নীতি নিয়ম আছিলে, ইণ্ডিয়াটো সেই সময়ত নিজৰ সমাজ ব্যৱস্থা হিচাপত কিছুমান নীতি নিয়ম আছিলে, সেইবিলাকক গুৰুত্ব দিব লাগিব। আৰু 1784ত পিটছ ইণ্ডিয়া এক্ট, যিটো আমি ষ্টাৰ্ট কৰিম এতিয়া, পিটছ ইণ্ডিয়া এক্ট ষ্টাৰ্ট কৰা হ'ল। চ' পিটছ ইণ্ডিয়া এক্টত একচুৱেলি দুটা মেইন কথা আহি পৰে, যে ইয়াৰ কোম্পেনীৰ যিখিনি আগতে কোম্পেনী অভাৰঅল গোটেই ফাংচনখিনি কোম্পেনীয়ে কৰিছিলে, এতিয়া ইয়াৰ কমাৰ্চিয়েল ফাংচন আৰু পলিটিকেল ফাংচনখিনি বেলেগ বেলেগ কৰি দিয়া হ'ল। মানে কথাটো ইয়াত এইটোৱে যে কোম্পেনীৰ যিটো পলিটিকেলি কোম্পেনীয়ে এতিয়া পলিটিকেলখিনি কাম কৰিবৰ কাৰণে, ইয়াত লিখি দিছোঁ, পলিটিকেল কাম কৰিবৰ কাৰণে ইয়াত যিটো হয় যে ব'ৰ্ড অফ কণ্ট্ৰল ষ্টাৰ্ট কৰা হৈছিলে, ব'ৰ্ড অফ কণ্ট্ৰল। আৰু যিখিনি কমাৰ্চিয়েলখিনি কৰিবলৈ, কমাৰ্চিয়েলখিনি ইয়াত যিটো কোৰ্ট অফ ডাইৰেক্টৰ্ছ, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, এইখিনি আপুনি কিতাপত পাই যাব। চ' এই কথাটো সুধিব পাৰে যে কোনটো এক্টৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে, 1784 পিটছ ইণ্ডিয়া এক্ট। চ' কোম্পেনীৰ যিখিনি মানে দুটা উইং বুলি ক'ব পাৰে, পলিটিকেল এফেয়াৰ্ছখিনি কৰিব ব'ৰ্ড অফ কণ্ট্ৰল, আৰু যিখিনি কমাৰ্চিয়েল এক্টিভিটিছখিনি কৰিব কোৰ্ট অফ ডাইৰেক্টৰ্ছে। ত' কোম্পেনীৰ ওপৰত বহুত যিখিনি হয় যে ৰেছপনচিবিলিটিখিনি অলপ অলপকৈ কমাই কমাই আনি আছে, দেখিব লাহে লাহে আৰু কমি কমি গৈ থাকিব। ইয়াৰ পিছত এইটো ক'ব পাৰে যে একচুৱেলি ডাবল গভমেণ্ট ডাবল গভমেণ্ট এইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছিলে। আৰু ইয়াৰ পিছতে ব্ৰিটিছ যিখিনি প্ৰজেছনছ আছিলে, আৰু ব্ৰিটিছ গভমেণ্টে কোম্পেনীৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন ইণ্ডিয়াত ভালকৈ চলাব কাৰণে বেলেগ বেলেগ ধৰণৰ বহুত নিয়ম ষ্টাৰ্ট কৰিছিলে। ইয়াৰে প্ৰথম যিবিলাক আহে যে চাৰ্টাৰ্ড এক্টৰ ছিৰিজ, 4খন চাৰ্টাৰ এক্টৰ ছিৰিজ ষ্টাৰ্ট কৰা হয়। কিন্তু কিতাপত আপোনালোকৰ দুখনৰ বিষয়ে মেনশ্যন আছে। প্ৰথমখন হয় 1793, ছেকেণ্ড যিখন হয় আপোনাৰ 1813, থাৰ্ড যিখন 1833, আৰু যিখন ফ'ৰ্থ যিখন হয় 1853। চ' এই দুখনৰ বিষয়ে একচুৱেলি কিতাপত মেনশ্যন নাই যদিও ইয়াত মানে এটা বস্তু যে কোম্পেনীক এখন পাৰ্মিশ্যন, কি এখন লাইচেঞ্চ এখন কোম্পেনীক দিয়া হৈছিলে যে আপোনালোকে যিটো বেপাৰ কেনেকৈ কৰিব, আপোনালোকৰ কি কি কাম থাকিব, ৰেছপনচিবিলিটিছ কি কি থাকিব। চ' প্ৰথমতে 1793 যেতিয়া দিয়া হৈছিলে অলপমান ৰিলেক্সেশ্যন কোম্পেনীক দিয়া হৈছিলে, যে 20 বছৰৰ কাৰণে দি দিলে কুইন এলিজাবেথে, একচুৱেলি কুইন এলিজাবেথে নহয়, যিটো ব্ৰিটিছ ক্ৰাউনৰ পৰা দিয়া হৈছিলে, যে 20 বছৰৰ কাৰণে, যে 1813লৈকে আপোনালোকে ধুনীয়াকৈ চলাই নিব পাৰে। 1813ত যেতিয়া আকৌ সেইখন এক্সটেণ্ড কৰা হ'ল 20 বছৰৰ কাৰণে, তেতিয়া কোৱা হ'ল যে চাহৰ বাহিৰে তেওঁলোকে যিখিনি মনোপলি, অকল চাহৰ বাহিৰে বাকীখিনি জেগাত মনোপলি কৰিব নোৱাৰে। 1833ত বহুত কিছুমান বস্তু ইয়াত চেঞ্জ কৰা হ'ল, যে চাৰ্টাৰ এক্ট অফ 1833 আমি যদি আলোচনা কৰিবলৈ যাওঁ এতিয়া। চ' 1833ত যিজন হয় যে গভৰ্ণৰ জেনেৰেল অফ বেংগল, আমি যিটো ৰেগুলেটিং এক্টত পাইছিলোঁ, এই গভৰ্ণৰ জেনেৰেল অফ বেংগলজনক কি কৰা হ'ল, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। এতিয়া এওঁ যিজন ডাইৰেক্ট ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল হৈ গ'ল। আৰু এই গভৰ্ণৰ জেনেৰেল, প্ৰথম যিজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে, এওঁ আছিলে লৰ্ড উইলিয়াম বেণ্টিংক। এওঁৰ বিষয়ে আপুনি যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত বহুতখিনি পঢ়িবলৈ পাব, বহুত তেওঁ ইণ্ডিয়াৰ কাৰণে কৰি গৈছে ইয়াত। আৰু ইয়াত মানে কি কমপ্লিট যিটো লেজিছলেটিভ অথৰিটি এই যিজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ হাতত থাকিব। এতিয়া ইয়াৰ আগতে কি আছিলে, অলৰেডি যিখিনি আপোনাৰ বম্বে আৰু মাদ্ৰাছৰ যি দুজন গভৰ্ণৰ জেনেৰেল ৰিপৰ্ট কৰিছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল, এতিয়া এই গভৰ্ণৰ জেনেৰেল অফ বেংগলজন কি হৈ গ'ল, কমপ্লিটলি ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল হৈ গ'ল।
অ'কে, তেওঁ লেজিছলেটিভ পাৱাৰ গোটেইখিনি এতিয়া তেওঁ চম্ভালিব, তেওঁ যি নিয়ম বনায় এই নিয়মৰ হিচাপতে গোটেইখিনি কাম হ'ব ইয়াত। চ' এই নিয়মবিলাক আগতে যেতিয়া কৰা হৈছিলে সেইবিলাকক ৰেগুলেশ্যনছ বুলি কোৱা হৈছিল। ইয়াৰ আগতে যিখিনি নিয়ম আছিলে, যিখিনি এক্ট কৰে ষ্টাৰ্ট কৰা সেইখিনি ৰেগুলেশ্যনছ, ইয়াৰ পিছৰ পৰা যিখিনি কৰা হ'ব সেইখিনি এক্ট বুলি গণ্য কৰা হ'ব ইয়াত। আৰু ইয়াত কি হ'ল যে ইষ্ট ইণ্ডিয়া কোম্পানীক এটা কমপ্লিটলি যিটো ইনিচিয়েলি যিটো আছিলে সেইটো এটা কমাৰ্চিয়েল বডি হিচাপে আছিলে, এতিয়া এটা পিয়'ৰলি এডমিনিষ্ট্ৰেটিভ বডি। ইয়াৰ মিনিংটো এইটো যে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া ডাইৰেক্ট গভৰ্ণৰ জেনেৰেলে যিখিনি বস্তু ক'ব সেইখিনি পালনহে কৰিব, কমপ্লিটলি নিজৰ ডিচিশ্যন ল'ব নোৱাৰে। ডিচিশ্যন ল'বলৈ মেইন পাৱাৰখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা লাহে লাহে নি পেলাই যিজন গভৰ্ণৰ জেনেৰেলে নি থকা হৈছে। ইয়াৰ কিছুমান কাৰণো আছিলে, যে ইষ্ট ইণ্ডিয়া কোম্পানী আপোনালোকে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়াই যিবিলাক বিষয়া আছিলে তেওঁলোকে বহুত ধৰণৰ কাৰাপশ্যন ষ্টাৰ্ট কৰি দিছিলে, বহুত খেলি মেলি। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৱাৰবোৰ লাহে লাহে নি পেলাই গভৰ্ণৰ জেনেৰেলে নি আছে। আৰু গোটেইখিনি কণ্ট্ৰল অভাৰঅল যিজন হয় ব্ৰিটিছ ক্ৰাউনৰ পৰা কণ্ট্ৰল কৰি থকা হৈছিলে ইংলেণ্ডত বহি পেলাই অভাৰঅল। এইখিনি গোটেইখিনি যদি চাই, চ' ইয়াত যদি চাই যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেইখিনি সময়ত এটা এডমিনিষ্ট্ৰেটিভ বডি হিচাপে কৰা হৈছিলে। আৰু 1833 যেতিয়া কি হ'ল চাৰ্টাৰ এক্টখন দিয়া হৈছিলে সেইখিনি সময়ত কি হৈছিলে, চিভিল ছাৰ্ভিচ এক্সাম যিটো হৈছিলে, সেই চিভিল ছাৰ্ভিচ এক্সাম যিটো হয় সেইটো এইটো বুলি কোৱা হয় যে ইণ্ডিয়ান যিসকল ষ্টুডেণ্ট আছিলে এওঁলোকক সেইখিনি সময়ত চিভিল ছাৰ্ভিচ এক্সাম দিবলৈ এলাউ কৰা হোৱা নাছিলে, অকল ব্ৰিটিছসকলেহে দিব পাৰিছিলে। কিন্তু লাহে লাহে ইয়াত কিছুমান ছিটুৱেশ্যন হিচাপত চাই পেলাই বহুত ৰিলেক্সিং হ'বলৈ ধৰিলে শিক্ষা প্ৰণালী, শিক্ষা ব্যৱস্থা। চ' মেইন এইখিনিত যিটো আছে 1833 আপুনি কিতাপখনত এইখিনি পাব। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া ভালকৈ পঢ়িব আপুনি, যিকোনো স্পেক্ট্ৰাম পঢ়ক যিকোনো পঢ়ক, ডিটেইলছত বহুত ভালকৈ পাই যাব ইয়াত। ত' এইখিনি যদি মই বৰ বেছি ডিটেইলছত ক'বলৈ যাওঁ লেকচাৰটো বহুত দীঘল হৈ যাব, আৰু কি হ'ব যে আপোনাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত অলৰেডি পাবই গোটেইখিনি। ত' ইয়াত কিতাপত যিখিনি আছে সেইটো হিচাপতে আমি আগবাঢ়ি গৈ আছোঁ। যিটো ফ'ৰ্থ হয় ইয়াত, যিটো চাৰ্টাৰ এক্ট অফ 1853। চ' ইয়াত কি হ'ল, যিটো ফাৰ্ষ্ট টাইম যিটো লেজিছলেটিভ আৰু এক্সিকিউটিভ। লেজিছলেটিভ ইয়াত মেইন কথাটো হৈছে যিখিনিয়ে নিয়ম বনোৱা হয়, যে আমি যিবিলাক নিয়ম এতিয়া লেজিছলেটিভ যিটো হয় সেইটো নিয়ম কোনে বনায়, ইয়াত পাৰ্লিয়ামেণ্টত হেৰি কৰা হয়। আৰু এক্সিকিউটিভ যিখিনিয়ে সেই নিয়মখিনি পালন কৰে, পালন কৰিবৰ কাৰণে লাগিব এটা টীম লাগিব, এটা ছিষ্টেম লাগিব। এই দুটা বস্তু যিটো হয় চাৰ্টাৰ এক্ট অফ 1853 ছেপাৰেট কৰা হ'ল। আৰু ইয়াত কি হ'ল, যিটো গভৰ্ণৰ জেনেৰেলৰ এটা ছেপাৰেট লেজিছলেটিভ কাউন্সিল ইয়াত ষ্টাৰ্ট কৰা হৈছিলে, লেজিছলেটিভ কাউন্সিল যিটোক ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল হিচাপেও কোৱা হৈছিলে, ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল। চ' সুধিব পাৰে যে ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে, চাৰ্টাৰ এক্ট অফ 1853। চ' ইয়াত লেজিছলেটিভ উইং যিটো হৈছিলে এইটোক একচুৱেলি কাইণ্ড অফ মিনি পাৰ্লিয়ামেণ্ট বুলিও কোৱা হৈছিলে। মানে মেইন কথাটো হৈছে যে ইয়াতেই গোটেই নিয়মবোৰ বনোৱা হ'ব। চ' এইটো হিচাপত যিটো হয় মিনি পাৰ্লিয়ামেণ্ট, গোটেই নিয়ম নীতি যিমানবোৰ ইণ্ডিয়াৰ সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ যিটো নিয়ম নীতি বনোৱা হ'ব, চ' সেইখিনি সময়তে এইটোক যে যিটো ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিল এইটোক মিনি পাৰ্লিয়ামেণ্ট বুলিও কোৱা হৈছিলে। আপুনি এটা বস্তু ইয়াত মন কৰি গৈ আছে, যদি পলিটিৰ অলপ হ'লেও আপোনালোকে পঢ়ি থোৱা আছে, যে অলমষ্ট আমি এটা পেটাৰ্ণ যিটো হয় এই পেটাৰ্ণটো অলমষ্ট ফৰ্ম হ'বলৈ আৰম্ভ কৰি গৈ আছে। চ' ইয়াৰ ইম্পৰ্টেঞ্চখিনি সেইটো কাৰণে আমি জনাটো খুবেই প্ৰয়োজন, যে এই বেছিক এই ফ্ৰেমৱৰ্কৰ হিচাপতে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে এখন নতুন ভাৰতৰ কাৰণে এখন নতুন কনষ্টিটিউশ্যন ফ্ৰেম কৰিবলৈ এটা আইডিয়া পাইছিলে, এটা ছিষ্টেম এটা জানিলেহে তাৰ পৰা আগবাঢ়িব পৰা যাব। চ' এতিয়া ইয়াৰ এই যিটো হয় যিটো অ'পেন ছিষ্টেম অফ যিটো চিভিল ছাৰ্ভিচ এক্সাম সেইটো কোৱা হৈছিলে যে ইণ্ডিয়ানসকলেও দিব পাৰিব, কিন্তু নিয়মটো বহুত বেলেগ আছিলে, যে ইণ্ডিয়ানসকলে ইংলেণ্ডত গৈ পেলাই দিবগৈ লাগিব। বহুত নিয়মবোৰ বহুত হেৰি কৰিছিলে, বহুত ষ্ট্ৰিক্ট কৰিছিলে। আৰু সেই হিচাপত মেকলে কমিটি ফৰ্ম কৰা হৈছিলে 1854। আপোনালোকে যেতিয়া পঢ়িব মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত উড ডেছপাচ ঢেৰ কিবা কিবি, তাত এই যিটো এডুকেশ্যনৰ ওপৰত ব্ৰিটিছসকলে কি কি কৰিছিলে ভালকৈ গোটেই মেকলে কমিটিয়ে কি কি কৰিছিলে, এই মেকলে কমিটি তেওঁ যিখন কমিটি ষ্টাৰ্ট কৰিছিলে সেই কমিটিৰ চেয়াৰমেন আছিলে লৰ্ড মেকলে। চ' এতিয়া কোম্পানীৰ ৰুলটো যিটো হয় সেইটো ইণ্ডিয়ান যিটো টেৰিটৰীৰ ভিতৰত ৰখা হ'ব এইটো কোৱা হৈছিলে, আৰু চাৰ্টাৰ যিখিনি দিয়া হৈছিলে সেই চাৰ্টাৰখিনি হিচাপত। চ' ইয়াত কি হ'ল, সেইখিনি সময়ত যিটো লেজিছলেটিভ কাউন্সিলত মানে যিখিনি কাউন্সিলৰ থ্ৰুৱেদি নীতি নিয়মবোৰ বনোৱা হৈছিলে, ইয়াত লোকেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা কোৱা হৈছিলে। চ' ইয়াত 6জন লেজিছলেটিভ মেম্বাৰ আছিলে, ইয়াত লোকেল ৰিপ্ৰেজেণ্টেশ্যন মানে
যিটো আপোনাৰ মাদ্ৰাজ, বম্বে, বেংগল আৰু আগ্ৰা এইবিলাকৰ পৰা লোকেল ৰিপ্ৰেজেণ্টেটিভ ইয়াত মতা হৈছিলে। ইয়াত মাতি পেলাই এওঁলোকৰ হিচাপত যে এওঁলোকৰ জেগাবিলাকত কি কি প্ৰব্লেমছ আছে সেই প্ৰব্লেম হিচাপত ব্ৰিটিছসকলে ইয়াত কিছুমান নিয়ম বনাইছিলে। সেই নিয়মবিলাকৰ হিচাপতে এইবিলাক এক্সিকিউট কৰা হৈছিলে। পিছলৈ এক্সিকিউটিভ কাউন্সিলত যে কি কোনে কোনে জেগা পাইছিলে সেইবিলাকো আমি ভালকৈ জানিম। চ' এইখিনিৰ পিছৰ পৰা 1853 পিছৰ পৰাই কোম্পানী ৰুলটো শেষ হৈ যায়। বিকজ আমি জানো যে 1857 যেতিয়া চিপাহী বিদ্ৰোহ ষ্টাৰ্ট হৈ যায়, কি হৈছিলে চিপাহী বিদ্ৰোহত এইখিনি বিষয়ত ডেফিনেটলি আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত ভালকৈ পঢ়িবলৈ পাইছে। আৰু যদি আপোনালোকৰ অলৰেডি এইখিনি পঢ়া নাই এবাৰ চাই ল'ব গোটেইখিনি কথা। বিকজ এইখিনি ফ্ৰম মই হিষ্টৰিকেল ফ্ৰেমৱৰ্ক যদিও হয় বৰ বেছি হিষ্ট্ৰীত সোমাবলৈ গ'লে এই মেইন ফ'কাছটোৰ পৰা আমি আঁতৰি যাব লাগিব। চ' সেইটো মই বিচৰা নাই। গতিকে 1858ত কি হয়, আফটাৰ দ্য চেপয় মিউটিনি এইটো যেতিয়া কণ্ট্ৰল কৰি দিয়া হয়, ইয়াৰ পিছৰ পৰা কমপ্লিটলি যিটো কোম্পানী ৰুল এইটো গুচি যায়। এটা নতুন পেটাৰ্ণৰ ইয়াত ৰুল যিটো আহে, যিটো ব্ৰিটিছ ক্ৰাউনৰ কমপ্লিটলি আণ্ডাৰত আহি যায়। আৰু কোম্পানীৰ ইয়াত কোনো ধৰণৰ আগতে যিটো কোম্পানীয়ে কৰিছিলে সেইবিলাক নোহোৱা হৈ যায়। যিটো কথা আমি পাতিছিলোঁ যে পিটছ ইণ্ডিয়া এক্টত যিটো ব'ৰ্ড অফ কণ্ট্ৰল আৰু যিটো কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ব'ৰ্ড অফ কণ্ট্ৰলে যিটো পলিটিকেল এফেয়াৰ্ছবিলাক চাইছিলে আৰু যিটো কোৰ্ট অফ ডাইৰেক্টৰে যিটো কমাৰ্চিয়েল এফেয়াৰ্ছবিলাক চাইছিলে। পিটছ ইণ্ডিয়া এক্ট এই গোটেইখিনি যে হয় 1858ত এবলিছ কৰি দিয়া হৈছিলে। বহুত নতুন নতুন ছিষ্টেম কৰা হৈছিলে। নেক্সট যিটো চেপ্টাৰ, সেই নেক্সট চেপ্টাৰটোত আমি এইখিনি বিষয়ে বিতংকে আলোচনা কৰিম। চ' আই থিংক অলৰেডি এইটো ক্লাছত যিমানখিনি আমি ডিছকাছ কৰিলোঁ, লেকচাৰটো এবাৰ কমপ্লিটলি শুনাৰ পিছত আপোনালোকে যদি এই পাৰ্টখিনি কিতাপত এবাৰ হ'লেও পঢ়ি চায়, মোৰ বোধেৰে খুবেই সহজে গোটেইখিনি কথা বুজি পাব। আৰু ইয়াৰ পিছতো যদি আপোনালোকৰ অলপমান টান লাগিছে, ডেফিনেটলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এটা বেকগ্ৰাউণ্ড যদি থাকে বুজিবলৈ অলপমান সহজ হ'ব। নেক্সট পাৰ্টত আমি যিটো ক্ৰাউন ৰুল, মানে যিটো কোম্পানীৰ ৰুলটো গুচি যোৱাৰ পিছত যিটো ব্ৰিটিছ ক্ৰাউনৰ পৰা যিখিনি ষ্টাৰ্ট হৈছিলে, যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, দেন ইণ্ডিয়ান কাউন্সিল এক্ট 1861, 1892, 1909, ইয়াৰ পিছত বেলেগ বেলেগ যিবিলাক গভৰ্ণমেণ্ট অফ মৰলেমেণ্টৰ ৰিফৰ্মছ আহি যায়। আপোনাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আহি যায়। ইয়াৰ পিছত চাইমন কমিশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু বহুত বস্তু আছে, সেইবিলাক ভালকৈ আমি আলোচনা কৰিম। বহুত কথা তাত জানিব লাগে থাকে আৰু সৰু সৰু বহুত ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা। চ' ওৱান বাই ওৱান প্ৰত্যেকটো বস্তু খৰচি মাৰি পেলাই আমি ডিছকাছ কৰিম। মেইন কথা হৈছে ইয়াত প্ৰত্যেকটো লাইন যিটো ইণ্ডিয়ান পলিটিত মেইন এটা বস্তু চাব, নোট বনাবলৈ চেষ্টা নকৰাই ভাল। বিকজ ইণ্ডিয়ান পলিটি এখন ইমানেই ইম্পৰ্টেণ্ট কিতাপ, প্ৰত্যেকটো লাইনৰ ইয়াত অৰ্থ আছে। চ' আপুনি যদি গোটেইখিনি নোট বনাবলৈ যায়, সেইখন নোটখনেই এখন কিতাপ হৈ যাব। চ' বেটাৰ হৈছে মেইন কিতাপখনতে আপোনালোকে আণ্ডাৰলাইন কৰি হাইলাইটাৰ বা স্কেচ পেন যেনেকৈ লয় আণ্ডাৰলাইন কৰি গৈ থাকক। মেইন আপোনাৰ সুবিধা হিচাপত যেনেকৈ মই এনেকৈ কৈ আছোঁ ৰেগুলেটিং এক্ট, মেইন পইণ্টকেইটা লিখি সেইটো হিচাপত আপোনালোকে নিজৰ পেটাৰ্ণত শ্বৰ্টকৈ লিখি যাব পাৰে। আৰু সেইখিনি ৰিভাইজ কৰি কৰি কিতাপখন কেইবাবাৰো ৰিভাইজ কৰিব লাগিব। এইখন এনেকুৱা নহয় যে নোট বনাই গ'লোঁ, সেই নোটখন পঢ়ি গ'লে হৈ গ'ল কিতাপখন, এনেকৈ নহয়। কেইবাবাৰো এখন ৰিভাইজ কৰিব লাগিব। ওৱান বাই ওৱান কৰি কৰি সৰু সৰু প্ৰশ্ন যিবোৰ ইয়াৰ পৰা জেনেৰেট কৰা হয়, স্পেচিয়েলি এনালাইটিকেল প্ৰশ্ন, আগলৈ যেতিয়া আমি আগবাঢ়ি যাম তেতিয়া বুজি পোৱা যাব। সেইকাৰণে ইয়াত মই নোটৰ ছিষ্টেমটো ৰখা নাই। এই কিতাপখন যদি আপোনালোকে ভালকৈ খৰচি মাৰি পেলাই প্ৰত্যেকটো কথা বুজি পেলাই পঢ়িব পাৰে, খুবেই সহজে বুজি পাব। আৰু পলিটি এটা খুবেই ইণ্টাৰেষ্টিং ছাবজেক্ট, এইটো খুব ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু পৰীক্ষাটো ভাল মাৰ্কছ পাব ইয়াৰ পৰা। চ' নেক্সট আমি পাৰ্টত কোম্পানীৰ ৰুলৰ পিছত যিখিনি 1858ত যিটো ক্ৰাউন ৰুল ষ্টাৰ্ট হৈছিলে সেইখিনি বিষয়ে ডিছকাছ কৰিম। চ' এইটো আজি আমাৰ ইণ্ডিয়ান পলিটি ইন আছামিজৰ ফাৰ্ষ্ট ক্লাছ আছিলে। আশা কৰিছোঁ ইয়াত আপুনি বহুত কথা শিকিলে, বহুত বুজিলে। আৰু এই যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, এইটো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। নেক্সট ক্লাছত আমি আকৌ লগ পাম। থেংক ইউ। জয় হিন্দ।